মই পুৰা নাৰ্ভাছ হৈ গৈছিলোঁ। কি হ'ব, মানুহ মৰিলে কি হ'ব, মানুহ কাৰোবাৰ মাথা ফাটা আছে, আঙুলি কাটা আছে, তেজ হৈ আছে, কোনো দেখভাল কৰা মানুহ নাই। ক'ত লৈ যাওঁ, কি কৰোঁ, পকেটত পইচা নাই, আগতে পইচা জমা কৰ তেতিয়া ইলাজ কৰিম, তাৰপিছত এনেকুৱা নহয় সেইটো মেডিকেল। মই বহুত ভাল, লাহে লাহে মানি প্ৰব্লেম এইটো মেডিকেলটো বুজি পায়। গাড়ীৰ পৰা ডাইৰেক্ট আনিলে ডাইৰেক্ট ট্ৰিটমেণ্ট। আমাক এইটো সোধাও নাই যে কি কাৰণে, কি হয় কি নহয়, এইবিলাক নাই, সোধ পোছ নাই কৰা, আমাক ডাইৰেক্ট ট্ৰিটমেণ্ট কৰিলে। নমস্কাৰ, মোৰ নাম বিজু চাহানী হয়। মই এনেকুৱা ছাদ ঢালাই কৰোঁ। এনেকুৱা ছাদ ঢালাই কৰিবলৈ যোৱা সময়ত মোৰ গাড়ীখিনি এক্সিডেণ্ট হ'ল। বহুত বেয়াকৈ মানে দুখ পালে, তাক লৈ কিনি ডিব্ৰুগড় স্বাস্থ্য হস্পিটেলত আনিলোঁ। কুইকলি মানে পটাপট প্ৰথম মানুহবিলাক মোৰ লগত টকাৰ পইচা কোনো সোধ পোছ কৰা নাই। ডাইৰেক্ট পেচেণ্টবিলাকক প্ৰথম ভাল কৰি ট্ৰিটমেণ্ট কৰিবলৈ লৈছে। লোৱাৰ পিছত লাহে লাহে মই বিল চিল দিলোঁ। আজি 8 দিনমান হ'ল। ইমান ভাল মেডিকেল এইটো, স্বাস্থ্য মেডিকেল বহুত ভাল। ইয়াত টকা পইচাৰ কোনো হেৰি নাই। লাহে লাহে দিবতো লাগিবই, বিনা পইচা নিদিয়াকৈতো আমি ইলাজ নকৰাও না। কিন্তু আমাৰ মেনেজ কৰিবলৈ সময় পালোঁ মই ইয়াত আহি কিনি। আমাৰ পেচেণ্টবিলাকো লাহে লাহে ভাল হৈ আছে। ময়ো লাহে লাহে ক'ৰবাৰ পৰা পইচা বিচাৰি লাহে লাহে দি আছোঁ। গতিকে এই স্বাস্থ্য হস্পিটেলক মই মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনালোঁ। মই বহুত ভাল মেডিকেল হয়। মই পুৰা নাৰ্ভাছ হৈ গৈছিলোঁ। কি হ'ব, মানুহ মৰিলে কি হ'ব, মানুহ কাৰোবাৰ মাথা ফাটা আছে, আঙুলি কাটা আছে, তেজ হৈ আছে, কোনো দেখভাল কৰা মানুহ নাই। ক'ত লৈ যাওঁ, কি কৰোঁ, পকেটত পইচা নাই, ইমান মানে দুখত আছিলোঁ মই। কিন্তু ইয়াত অহাৰ পিছত চব দুখটো মোৰ দূৰ হৈ গ'ল। মই একদম নৰ্মেল হৈ গ'লোঁ। দেখিলোঁ মানুহবিলাকৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিলে পটাপট, মানে 1 মিনিট নালাগিলে, গাড়ীৰ পৰা ডাইৰেক্ট আনিলে ডাইৰেক্ট ট্ৰিটমেণ্ট। আমাক এইটো সোধাও নাই যে কি কাৰণে, কি হয় কি নহয়, এইবিলাক নাই, সোধ পোছ নাই কৰা, আমাক ডাইৰেক্ট ট্ৰিটমেণ্ট কৰিলে। আগতে পইচা জমা কৰ তেতিয়া ইলাজ কৰিম, তাৰপিছত এনেকুৱা নহয় সেইটো মেডিকেল। মই বহুত ভাল, লাহে লাহে মানি প্ৰব্লেম এইটো মেডিকেলটো বুজি পায়। আমাৰ এইটো মেডিকেলৰ যিটো ডক্টৰ আছে, পংকজ ছাৰ আৰু ডেকা ছাৰ, তেখেতেতো বহুত ভাল ডক্টৰ হয়। বহুত ভাল, মানে কি ক'ম আৰু, বহুত ভাল। তেখেতৰ নিচিনা ডক্টৰ পাবলৈ টান আজিকালি। এই ডক্টৰজনক মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। আৰু গোটেই স্বাস্থ্য হস্পিটেল আৰু পৰিবাৰবিলাকক, নাৰ্ছ ষ্টাফ যিমান আছে চবক মই ধন্যবাদ দিছোঁ। বহুত ভাল হয়।